যেন অসুস্থ হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য খণ্ড মেডিকেল কলেজত চলে কি চিকিৎসা কলেজে কলেজে নাই বিভাগ নাই চিকিৎসক জাঙুৰ খাই উঠিল ভুক্তভোগী জনতা ৰাজ্যত ইখনৰ পিছত সিখন মেডিকেল কলেজ স্থাপন কৰি অভিলেখৰ দিশে আগবাঢ়িছে চৰকাৰ কিন্তু চিকিৎসাৰ নামত চলিছে কি কেইবাখনো মেডিকেল কলেজত উপলব্ধ নহয় কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসা ইয়াৰ ভিতৰত চিকিৎসা নহয় কাৰ্ডিঅলজি CTVS এন্ডোক্ৰিনলজি ইমাৰ্জেন্সি মেডিচিন গেষ্ট্ৰোএন্টাৰলজি হেমাটলজি নিউৰলজি প্লাষ্টিক সাৰ্জাৰী নিউৰোসাৰ্জাৰী পেডিয়াট্ৰিক সাৰ্জাৰী ইউৰলজি আদি ৰাজ্যৰ মেডিকেল কলেজসমূহত নাই কেইবাটাও বিভাগৰ চিকিৎসা ব্যৱস্থা নাই বিভাগীয় চিকিৎসক প্ৰাগ নিউজত এই বাতৰি প্ৰচাৰ হোৱাৰ পিছতে এটা হাহাকাৰ লাগিছে সমগ্ৰ ৰাজ্যত হয় প্ৰাগ নিউজত এই বাতৰি প্ৰচাৰ হোৱাৰ লগে লগে ক্ষুব্ধ হৈ পৰিছে সাধাৰণ জনতা চৰকাৰৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ক্ষোভৰ জুই বহুত আশা কৰি দুখীয়া ৰাইজে এই মেডিকেলত অহাৰ পিছত কি কৰে লগে লগে কোনো চিকিৎসা নোহোৱাকৈ কোনো ঔষধ পাতি যোগান নধৰি কেৱল ৰেফাৰৰ নামত ৰেফাৰ কৰি থাকে আৰু হয় গুৱাহাটীত ৰেফাৰ কৰে নহ'লে সেই ৰোগীজন বেটাৰ চিকিৎসাৰ কাৰণে হয়তো পাটনাত যাব লাগে নহ'লে চেন্নাইত যাব লাগে গতিকে আমাৰ এনেকুৱা মেডিকেল থকাতকৈ য'ত নেকি কোনো ধৰণৰ চিকিৎসা নহয় চিকিৎসাৰ নামত কেৱল ভেকুৱানা গতিকে এনেকুৱা মেডিকেল কলেজত বিল্ডিং মেডিকেল কলেজৰ নামত বিল্ডিং আমাৰ নালাগে চৰকাৰে চৌবাজি কৰি ইয়াতে এখন নলবাৰী মেডিকেল কলেজ স্থাপন কৰিছে কিন্তু ইয়াতে চিকিৎসাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা কোনো ধৰণৰ গ্ৰহণ কৰা আমি দেখিবলৈ পোৱা নাই আজি আমি দেখিবলৈ পাইছোঁ যে নলবাৰীতো গাইনকলজি ডিপাৰ্টমেণ্টত বিশেষকৈ নলবাৰীতো ডেলিভাৰী ব্যৱস্থা আছিলে ইয়াতো আছে কিন্তু যদি কিবা এটা বিষয়ত যদি মাতৃগৰাকী বা শিশুটি বেছি চিকিৎসাৰ ভাল চিকিৎসাৰ প্ৰয়োজন হয় কিন্তু ইয়াতে সেই চিকিৎসা উপলব্ধ দিব পৰা ব্যৱস্থা তেওঁলোকে চৰকাৰে এতিয়াও গ্ৰহণ কৰা নাই আটাইতকৈ লজ্জাজনক বিষয় হৈছে আমাৰ গৃহভূমি কেশৱ মহন্ত ডাঙৰীয়া স্বাস্থ্যমন্ত্ৰীগৰাকীৰ গৃহভূমিত তেওঁ যদি এখন মেডিকেল কলেজ স্থাপন কৰি তাত যদি তেওঁলোকে অকল অট্টালিকাটোহে বনায় তাত কোনো ধৰণৰ কৰ্মচাৰী সঠিকভাৱে নাথাকে বিভাগবিলাক যদি তেওঁলোকে সুচাৰুৰূপে চলাব নোৱাৰে তাতকৈ লজ্জাজনক বিষয় হ'ব নোৱাৰে মেডিকেল কলেজ স্থাপন কৰাৰ নামত ঘৰ কিছুমান বনাই তেওঁলোকে ফলক লিখি পেলাই নগাঁও মেডিকেল কলেজ বৰপেটা মেডিকেল কলেজ মৰিগাঁও মেডিকেল কলেজ এনেকৈ লিখি দিলেই মেডিকেল কলেজ এখন হৈ নাযায় যিবিলাক গুৰুত্বপূৰ্ণ বিভাগ বিশেষকৈ কাৰ্ডিঅলজি নিচিনা যিবিলাক বিভাগ নেফ্ৰনলজি নিচিনা বিভাগ এই বিভাগবিলাক যদি সম্পূৰ্ণ নহয় তেতিয়াহ'লে এখন মেডিকেল কলেজ কি নামত আৰু কিহৰ ভিত্তিত তেওঁলোকে হয় 8ৰ পৰা 10টা বিভাগেৰে চলি আছে মেডিকেল কলেজসমূহ পিছে অকল সাধাৰণ জনতাই নহয় ইয়াৰ প্ৰভাৱ পৰিব মেডিকেল কলেজৰ শিক্ষাৰ্থীসকলৰ ওপৰতো যদিহে এই বিভাগসমূহৰ চিকিৎসাই নহয় ক'ত প্ৰেক্টিছ কৰিব মেডিকেল কলেজত অধ্যয়ন কৰা শিক্ষাৰ্থীসকলে যদিহে এনে ৰোগত আক্ৰান্ত ৰোগীক চিকিৎসাৰ সুবিধা নাপায় এই শিক্ষাৰ্থীসকলৰ পৰা কেনেকৈ সৃষ্টি হ'ব অভিজ্ঞ চিকিৎসক এই প্ৰতিবেদনৰ পিছতে কঁপনি উঠিছে দিছপুৰত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিৰোধী শিবিৰ এতিয়া আমাৰ বহুখিনি চিকিৎসা মহাবিদ্যালয়ত বহুখিনি গুৰুত্বপূৰ্ণ বিভাগ নাই ক'ৰবাত যদি ইউৰলজি নাই ক'ৰবাত নেফ্ৰলজি নাই ক'ৰবাত প্লাষ্টিক সাৰ্জাৰী নাই ক'ৰবাত ইমাৰ্জেঞ্চি মেডিচিন নাই ক'ৰবাত শিশু চিকিৎসা নাই এতিয়া সেই গতিকে সেইবিলাক ডক্তৰ নথকাৰ বাবে বহুতে চিকিৎসা মহাবিদ্যালয়লৈ যাব নিবিচাৰে তাৰ ফলত চিকিৎসা মহাবিদ্যালয়সমূহত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলেও তেওঁলোকৰ কোৰ্চবিলাক কমপ্লিট কৰিলেও তেওঁলোকে ৰোগী দেখা নাপায় আৰু এই গোটেই প্ৰক্ৰিয়াটো চলি আছে যোৱা সময়ছোৱাত মুখ্যমন্ত্ৰী এখনৰ পিছত এখনকৈ নতুন চিকিৎসা মহাবিদ্যালয় ঘোষণা কৰি আছে গিনিজ বুকত যেন তেওঁৰ নাম ৰাখিব এই ক্ষেত্ৰতো তেনেকুৱা এটা মনোভাৱ লৈ হয় এনেকৈ চলি আছে ৰাজ্যৰ মেডিকেল কলেজসমূহ চৰকাৰে মাথো মেডিকেল কলেজৰ নামত অট্টালিকা কেইটাহে নিৰ্মাণ কৰি আহি বাহ লৈ আছে কিন্তু ভুগি আছে সাধাৰণ জনতাই মুঠতে এক কথাত ক'বলৈ গ'লে কেশৱ মহন্তৰ স্বাস্থ্য খণ্ডতে এতিয়া গুৰুতৰ সুস্থতা ব্যুৰ' ইনপুটৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট ৰাজু ৰাজখোৱাৰ সৈতে ৰমেন কলিতাৰ ৰিপৰ্ট প্ৰাগ নিউজ